No compromise. মধ্য গুৱাহাটী সমষ্টি লাগিবই অগপক। শক্তি প্ৰদৰ্শন অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। আগন্তুক 5টা বছৰত মধ্য গুৱাহাটী সমষ্টিক জিলিকাবলৈ সাজু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। হাজাৰ হাজাৰ অগপ কৰ্মী সমৰ্থকৰে ভৰিল আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰ। মধ্য গুৱাহাটী সমষ্টিত সংকল্প সমাৰোহত অগ্নিগৰ্জন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মধ্য গুৱাহাটী সমষ্টিত অসম গণ পৰিষদক দুৰ্বল কৰাৰ ষড়যন্ত্ৰত নামিছে সৰ্বভাৰতীয় এটা ৰাজনৈতিক দল। অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈ চলাইছিল অপপ্ৰচাৰ। কিন্তু কাক উদ্দেশ্যি এই মন্তব্য কৰিলে এবাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই? কোনে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিত চলাইছে অপপ্ৰচাৰ, মিথ্যাচাৰ আৰু ষড়যন্ত্ৰ? এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছিল। এই বুলিও কোৱা হৈছিল যে যদি আজি আপোনালোকে তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া স্থানত যদি আপোনালোকে চহী কৰিব নাহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ টকা নাপায়। মই স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যিসকলে অৰুণোদয় পাইছে কাকো এজনকো এই অৰুণোদয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইটো মই স্পষ্টভাৱে কৈছোঁ। আজি আপোনালোকে ষড়যন্ত্ৰৰ জাল ফালি আজি আপোনালোকে এই সমাৰোহত উপস্থিত হৈছে। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম গণ পৰিষদ এতিয়া শক্তিশালী হৈছে। আকাশে বতাহে এতিয়া অসম গণ পৰিষদ। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মতে 26ৰ নিৰ্বাচনত সৰ্বাধিক আসনত জয় হ'ব অসম গণ পৰিষদ। আৰু মই অতি গৌৰৱেৰে কওঁ অতুল বৰাৰ নেতৃত্বত সমগ্ৰ অসমত অসম গণ পৰিষদ অতি শক্তিশালী স্থিতিত উপনীত হৈছে। এইটোৱে প্ৰমাণ কৰে যে কাৰণ য'তে আমি সভা কৰিব গৈছোঁ, আজি মধ্য গুৱাহাটী হওক অসমৰ য'তে আমি সভা কৰিব গৈছোঁ, হাজাৰ হাজাৰ মানুহে আজি অসম গণ পৰিষদৰ সমৰ্থনত ৰাজপথত ওলাই আহিছে। আৰু আজি সমগ্ৰ অসমত অসম গণ পৰিষদৰ সপক্ষে আজি বতাহ বলিছে। আৰু এইবাৰৰ নিৰ্বাচনত, বিধানসভাৰ নিৰ্বাচনত অসম গণ পৰিষদে সৰ্বাধিক আসনত বিজয়ী হ'বলৈ সক্ষম হ'ব। মঞ্চ শুৱনি কৰি সভাপতি অতুল বৰাৰ পৰা আৰম্ভ কৰি যুৱ নেতা জিতু বুঢ়াগোহাঁইলৈকে সকলোকে উদ্দেশ্যি মঞ্চত উদ্যত ভাষণ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ। এনেকুৱা এটা বাতাবৰণৰ মাজতেই অসম গণ পৰিষদ দলে 1985 চনত আৰু 1996 চনত দুটা কাৰ্যকাল আমি চৰকাৰ গঠন কৰি আমি প্ৰমাণ কৰি দিছিলোঁ উন্নয়নৰ যদি কোনোবাই বীজ ৰোপণ কৰিছিল, জনকল্যাণৰ বাবে যদি কোনোবাই সংকল্প লৈছিল, সেয়াই আছিল অসম গণ পৰিষদ। নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী পাহাৰৰ বাসিন্দাক দিব মাটিৰ পট্টা। আইনী বাধা আঁতৰাই মাটিৰ পট্টাৰ দিব পাহাৰৰ বাসিন্দাক। বিগত 6টা কাৰ্যকালত বিধানসভাৰ মজিয়াত ৰাইজৰ সমস্যাৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাক প্ৰশংসাৰে উপচাই মন্তব্য কৰিলে কেশৱ মহন্তই। অসম চুক্তিৰ বহুতো দফা আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে অসমৰ আজি
10 লাখ মানুহে মাটিৰ পট্টা পাইছে, 10 লাখ মানুহে মাটিৰ পট্টা পাইছে। তাৰমানে আমাৰ খিলঞ্জীয়া লোকসকলক আমি নিৰাপত্তা দিছোঁ, খিলঞ্জীয়া লোকসকলক আমি নিৰাপত্তা দি পেলাই মাটিৰ ঠিকনা দিছোঁ। ঠিক তেনেধৰণে আমি ৰাজ্যখনত যিখিনি উন্নয়ন, এই উন্নয়নৰ সকলো কথাত আমিও অংশীদাৰ হৈছোঁ। আৰু আমি অসমৰ ভূমি সুৰক্ষাই নহয়, অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি এখন জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আগুৱাই লৈ যাবলৈ যিটো প্ৰয়াস কৰিছোঁ, এই প্ৰয়াসৰ মাজত আমি আছোঁ। অসম আৰু অসমীয়া স্বাৰ্থত অসম গণ পৰিষদক শক্তিশালী ৰূপত জীয়াই ৰাখিব লাগিব। কংগ্ৰেছৰ শাসনৰ সময়ত অসমত হোৱা প্ৰব্ৰজনৰ বাবেই 850জন অসমীয়া শ্বহীদ হ'ব লগা হ'ল। কংগ্ৰেছক সমালোচনা কৰি ভাষণ প্ৰসংগতে অসমক আৰু শক্তিশালী কৰাৰ লক্ষ্য আগত বান্ধি ৰাখিছে অতুল বৰাই। নিবনুৱা সমস্যাই গা কৰি উঠা অসমক কেনেদৰে পৰিৱৰ্তন আনিব সেয়াও ক'লে অতুল বৰাই। ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উৎপাদন। দল, আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ তেজেৰে গঢ়া দল, যিটো কথা মই উল্লেখ কৰি গৈছোঁ। আৰু এই দলটো কিন্তু এটা ধৰ্ম নিৰপেক্ষ দল। আমাৰ দৃষ্টিত কোনো ধৰ্ম, জাত পাত একো নাই। এটা সেকুলাৰ দল, এটা সাৰ্বজনীন দল, সকলো ধৰ্মৰ, সকলো ভাষা ভাষীৰ লোকে গ্ৰহণ কৰিব পৰা, সদৌ অসম গণ পৰিষদ দলৰ পতাকাৰ তলত থিয় হ'ব পৰা এটা আঞ্চলিক ৰাজনৈতিক দল। আৰু সেইকাৰণেই মহানগৰৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মৰম, শুভেচ্ছা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইয়াত বহুত হৈছে আজি গুৱাহাটীখনৰ চেহেৰা, গুৱাহাটীখনৰ চেহেৰা বহুত সলনি হ'ল। কেৱল গুৱাহাটী বুলি নহয়, আজি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে থকা যিবিলাক সৰু সৰু চহৰ আছে, সেইবিলাকৰ চেহেৰাৰ পৰিৱৰ্তন হৈছে, গ্ৰামাঞ্চলৰ পৰিৱৰ্তন হৈছে। বিভিন্ন আঁচনিৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। আজি নিযুত মাইনাৰ জৰিয়তে আজি যিসকল কন্যা সন্তান আছে, বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোক উপকৃত হৈছে। অভিভাৱকসকল চিন্তামুক্ত হৈছে। ঠিক তেনেকৈ অৰুণোদয় বা অন্যান্য যিবিলাক আঁচনি আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে, আমি দেখিছোঁ এইবিলাকৰ জৰিয়তে ৰাইজ উপকৃত হৈছে। আজি কেইদিনমানৰ আগতে যোৱা 27 তাৰিখে ধেমাজিত মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে ৰাজ্যখনৰ 1,05,000তকৈও অধিক লোকক মাটিৰ পট্টা প্ৰদান কৰা হৈছে, য'ত আমাৰ সতীৰ্থ আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ৰাজহ মন্ত্ৰী হিচাপে উপস্থিত আছিল। মাটিৰ সম্পৰ্কত তেখেতে ক'বলগীয়াখিনি কৈছে। মাটিৰ ওপৰত অধিকাৰ আজি যুগ যুগ ধৰি বাগিচাবিলাকত 200 বছৰ ধৰি আজি বাগিচাবিলাকত লক্ষ লক্ষ শ্ৰমিকে কাম কৰি আছিল। মধ্য গুৱাহাটী সমষ্টিত সংকল্প সমাৰোহেৰে শক্তি প্ৰদৰ্শন কৰিলেও বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰাত এই সমষ্টিটোক লৈ চলা সন্দেহ এতিয়াও দূৰ হোৱা নাই। সমষ্টিটোত এক প্ৰকাৰে শক্তিশালী ৰূপত আছে বিজেপিৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। তেনেস্থলত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ শক্তি প্ৰদৰ্শনে কিমান কামত দিব সেয়া সময়তহে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।